পাকিস্তানক সমৰ্থন জনাই তুৰস্কই ভাৰতৰ বিশ্বাস ভংগ কৰিছে আৰু সেই তুৰস্কই এইবাৰ এক গভীৰ ষড়যন্ত্ৰ কৰিছে ভাৰতৰ বিৰুদ্ধে এইবাৰ তুৰস্কই আগবাঢ়ি আহিছে বাংলাদেশৰ কট্টৰপন্থী উগ্ৰবাদী সংগঠন জামাতি ইছলামিক সহায় কৰিবলৈ নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামীয়ে আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ পেহেলগাম কাণ্ডৰ পাছত যি ধৰণৰ ঘটনা পৰিঘটনা সন্মুখলৈ আহিল পেহেলগাম কাণ্ডৰ পাছত বিশ্বৰ অধিকাংশ দেশে যি সময়ত ভাৰতক সমৰ্থন কৰিছিল পাকিস্তানৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে সমস্বৰে সকলোৱে মাত মাতিছিল তেনে সময়ত কিন্তু তুৰস্কই ভাৰতৰ বিৰুদ্ধাচৰণ কৰি পাকিস্তানক সমৰ্থন কৰি পাকিস্তানক সামৰিকভাৱে সাহায্য আগবঢ়াই ভাৰতৰ যি বিশ্বাস আছিল তুৰস্কৰ প্ৰতি সেই বিশ্বাস ভংগ কৰিছিল তাৰ পিছতেই তুৰস্ক আৰু ভাৰতৰ মাজৰ যি সুসম্পৰ্ক আছিল তাত এটা গভীৰ ফাট মেলিছে যিসমূহ বাণিজ্যিক সম্পৰ্ক আছিল তুৰস্ক আৰু ভাৰতৰ সেয়া ভাৰতে সম্পূৰ্ণৰূপে ছেট কৰিছিল তুৰস্কৰ সৈতে থকা শৈক্ষিক বাণিজ্যিক সকলো সম্পৰ্কই ভাৰতে নিষেধ কৰিছিল ভাৰতে সম্পূৰ্ণৰূপে তুৰস্কৰ সৈতে বাণিজ্যিক সম্পৰ্ক শৈক্ষিক সম্পৰ্ক সম্পূৰ্ণৰূপে নাইকিয়া কৰি পেলাইছিল আৰু তাৰ পৰিপ্ৰেক্ষিতত তুৰস্ক আৰু ভাৰতৰ মাজৰ দূৰত্ব বৃদ্ধি পায় আৰু এই দূৰত্বৰ পাছত তুৰস্কৰ এক কুঅভিসন্ধি এই মুহূৰ্তত সন্মুখলৈ আহিছে আৰু সেয়া হ'ল বাংলাদেশৰ কট্টৰপন্থী ইছলামিক সংগঠন উগ্ৰবাদী সংগঠন জামাতি ইছলামী এই জামাতি ইছলামিক সকলো ফালৰ পৰা আৰ্থিকভাৱে সামৰিকভাৱে লগতে বিভিন্ন দিশৰ পৰা সমৰ্থন আগবঢ়াবলৈ এতিয়া তুৰস্কই আগবাঢ়ি অহা বিষয়টোৱে ভাৰতক কিছু চিন্তাত পেলাইছে জামাতি ইছলামী ভাৰত বিৰোধী এই কট্টৰপন্থী উগ্ৰবাদী সংগঠনটোক সকলো ফালৰ পৰা সামৰিক সাহায্য আৰ্থিক সাহায্য প্ৰদানৰ বাবে ইতিমধ্যে কুচকাৱাজ চলাইছে তাৰ প্ৰস্তুতি ইতিমধ্যে চলাইছে আৰ্থিকভাৱে সাহায্য ইতিমধ্যে আৰম্ভ কৰা হৈছে আৰু তুৰস্কৰ এই ইছলামিক এজেণ্ডাই বহুকেইটা দিশ এই মুহূৰ্তত পোহৰলৈ আনিছে ইছলামিক এজেণ্ডাৰ জৰিয়তে তুৰস্কৰ এই ইছলামিক এজেণ্ডাৰ জৰিয়তে দক্ষিণ এছিয়াৰ ইছলামিক গোটসমূহক একগোট কৰিবৰ বাবে এক ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰা হৈছে ইছলামিক শক্তিসমূহক একত্ৰিত কৰাৰ বাবে এক ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰা হৈছে আৰু যাৰ বাবে জামাতি ইছলামিক এনেদৰে আৰ্থিক সামৰিকভাৱে সহায়ৰ হাত আগবঢ়াইছে সামৰিক বিশেষজ্ঞৰ দ্বাৰা প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে অস্ত্ৰৰ কাৰখানালৈ লৈ যোৱা হৈছে ছাত্ৰ ছাত্ৰীসকলক লৈ যোৱা হৈছে ধৰ্মৰ প্ৰশিক্ষণ দিয়া হৈছে ধৰ্মীয় কৰ্মশালাৰ আয়োজন কৰা হৈছে লগতে ইছলামিক আদৰ্শৰ প্ৰশিক্ষণ দিয়া হৈছে আৰু যাৰ জৰিয়তে দক্ষিণ এছিয়াৰ মুছলমানক পেন ইছলামিক এজেণ্ডাৰ জৰিয়তে একগোট কৰিবলৈ চেষ্টা চলাইছে তুৰস্কৰ আৰু তুৰস্কৰ এই কুঅভিসন্ধিয়ে এই মুহূৰ্তত ভাৰতৰ বাবে কিছু বিপদ কঢ়িয়াই অনাৰ এই মুহূৰ্তত আশংকা কৰা হৈছে কাৰণ এই জামাতি ইছলামী যি নেকি ভাৰতৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ কৰাত এই জামাতি ইছলামিক এতিয়া ব্যৱহাৰ কৰিব পাৰে এই ধৰণৰ আশংকা এই মুহূৰ্তত প্ৰকাশ পাইছে কাৰণ উগ্ৰবাদী সংগঠন জামাতি ইছলামিক আৰ্থিক সামৰিক আৰু ৰাজনৈতিক সমৰ্থন আগবঢ়োৱাৰ কথা উল্লেখ কৰিছে ইয়ে ভাৰতৰ সুৰক্ষালৈ ডাঙৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে বুলি আশংকা কৰা হৈছে ভাৰতৰ নিৰাপত্তা ভাৰতৰ ভৌগোলিক অখণ্ডতা ভাৰতৰ সুৰক্ষাক লৈ ডাঙৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে তুৰস্কৰ এই কুঅভিসন্ধি বা ইছলামিক এজেণ্ডাৰ জৰিয়তে তুৰস্কৰ চোৰাংচোৱা এজেন্সিয়ে জামাতক পোনপটীয়াকৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ কথাও ইতিমধ্যে সন্মুখলৈ আহিছে তুৰস্কৰ চোৰাংচোৱা এজেন্সিৰ পৰা লাভ কৰা এই আৰ্থিক সাহায্যৰ জৰিয়তে বাংলাদেশত থকা জামাতৰ কাৰ্যালয় বাংলাদেশৰ ৰাজধানী ঢাকাৰ মেগা বাজাৰত থকা জামাতৰ কাৰ্যালয় নতুনকৈ নৱীকৰণ কৰিছে সেই ধনেৰে তুৰস্কৰ চোৰাংচোৱাই প্ৰদান কৰা ধনেৰে ঢাকাত থকা জামাতি ইছলামীৰ মুখ্য কাৰ্যালয় নৱীকৰণ কৰিছে সংগঠনটোৱে আৰু তুৰস্কৰ বিষয়াই বাংলাদেশৰ ইছলামিক নেতা লগতে শিক্ষাৰ্থীক তুৰস্কৰ অস্ত্ৰ কাৰখানালৈ লৈ যোৱাৰ ব্যৱস্থা কৰিছে অস্ত্ৰ কাৰখানা ভ্ৰমণ কৰাৰ সুবিধা প্ৰদান কৰিছে আনহাতে তুৰস্কৰ দ্বাৰা কেৱল ধনেই নহয় সেনা বিশেষজ্ঞৰ সহায় আৰু অস্ত্ৰ শস্ত্ৰৰো যোগান ধৰা হৈছে জামাতি ইছলামিক
অস্ত্ৰ শস্ত্ৰৰো যোগান ধৰা হৈছে জামাতি ইছলামিক আৰু তদুপৰি তুৰস্কই বাংলাদেশৰ ধৰ্মীয় কৰ্মশালা আৰু ইছলামিক আদৰ্শৰ প্ৰশিক্ষণ দিছে দক্ষিণ এছিয়াৰ মুছলমানক পেন ইছলামিক এজেণ্ডাৰ জৰিয়তে একগোট কৰাৰ চেষ্টা চলাইছে এতিয়া তুৰস্কৰ প্ৰধান লক্ষ্য হৈছে যে জামাতৰ দ্বাৰা ভাৰতৰ ক্ষতি সাধন কৰা জামাতৰ দ্বাৰা ভাৰতৰ ক্ষতি সাধন কৰাৰ উদ্দেশ্যেৰে এই পেন ইছলামিক এজেণ্ডাৰ জৰিয়তে ইছলামিক শক্তিক একত্ৰিত কৰাৰ চেষ্টা চলাইছে তুৰস্কই কাৰণ পাকিস্তানৰ সৈতে ভাৰতৰ পেহেলগাম কাণ্ডক লৈ সংঘাত বৃদ্ধি পোৱাৰ সময়ছোৱাত সামৰিকভাৱে যি ধৰণেৰে তুৰস্কই পাকিস্তানৰ কাষত থিয় দিলে তাৰ পিছতে ভাৰতৰ তুৰস্কৰ যিসমূহ বাণিজ্যিক ক্ষেত্ৰ আছিল সেই ক্ষেত্ৰৰ পৰা সম্পূৰ্ণৰূপে বিতৰণ কৰা হৈছে বহিষ্কাৰ কৰা হৈছে নিষিদ্ধ কৰা হৈছে বয়কট কৰা হৈছে তুৰস্কক দিল্লীকে ধৰি কেইবাটাও আগশাৰীৰ বিমানবন্দৰৰ নিৰাপত্তাৰ দায়িত্বত আছিল তুৰস্কৰ এটা কোম্পানী আৰু সেই কোম্পানীটোক ইতিমধ্যেই বৰখাস্ত কৰা হয় বয়কট কৰা হয় খেদি পঠিওৱা হয় আৰু তাকে লৈ তুৰস্কই ভাৰতৰ বিৰুদ্ধে গৰজি উঠা পৰিলক্ষিত হৈছিল আৰু অন্য বাটেৰে নোৱাৰি এতিয়া এনে ধৰণৰ এটা অভিসন্ধি এটা ভয়ংকৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিছে বাংলাদেশৰ এই কট্টৰপন্থী উগ্ৰবাদী সংগঠন জামাত ইছলামিক লগত লৈ ভাৰতৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰ এই মুহূৰ্তত তুৰস্কই এনেদৰে গ্ৰহণ কৰিছে ষড়যন্ত্ৰৰ ব্যৱস্থা কৰিছে আৰু যাক এতিয়া ঢাল হিচাপে লৈছে জামাতি ইছলামিক য'ত নেকি ভাৰতৰ ক্ষতি সাধন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে গতিকে ভাৰত এই মুহূৰ্তত সাৱধান হৈ থকাৰ অত্যন্ত প্ৰয়োজন আছে বুলিও বিভিন্ন মহলত এই মুহূৰ্তত চৰ্চা চলিছে ইতিমধ্যে ভাৰতৰ প্ৰতিৰক্ষা বিভাগেও এই বিষয়টোত গুৰুত্ব সহকাৰে লৈছে কাৰণ যি সময়ত বাংলাদেশ আৰু ভাৰতৰ মাজৰ সম্পৰ্ক বিঘ্নিত হোৱা পৰিলক্ষিত হৈছে শ্বেখ হাছিনা দেশান্তৰিত হোৱাৰ পিছত বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা দেশান্তৰিত হোৱাৰ পিছত বাংলাদেশত মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠন হোৱাৰ পাছত ইছলামিক মৌলবাদী সংগঠনসমূহে বাংলাদেশত উত্থান ঘটা পৰিলক্ষিত হৈছে ভাৰত বিৰোধী শক্তিসমূহ উত্থান ঘটা পৰিলক্ষিত হৈছে একে সময়তে ভাৰত বিৰোধী কেতবোৰ স্থিতি গ্ৰহণ কৰি আহিছে মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৰ্বৰ্তীকালীন চৰকাৰখনে আনহাতে চীনৰ সৈতে হাত মিলাই বাংলাদেশে ভাৰতক অস্থিৰ কৰাৰ বহু ব্লুপ্ৰিণ্ট বহুত ষড়যন্ত্ৰ ইতিমধ্যে সন্মুখলৈ আহিছে ইউনুছৰ মন্তব্যৰ পৰা বাংলাদেশৰ সেনা প্ৰধানকে ধৰি কেইবাগৰাকীও প্ৰাক্তন সেনা বিষয়াৰ মন্তব্যৰ পৰা সেই কথা স্পষ্ট হৈছে যে উত্তৰ পূৰ্বাঞ্চল আক্ৰমণ কৰিবৰ বাবে চীনক কেনেদৰে প্ৰৰোচিত কৰি আহিছে বাংলাদেশে একেদৰে বাংলাদেশ আৰু ভাৰতৰ সকলো বাণিজ্যিক সম্পৰ্ক ইতিমধ্যে বিঘ্নিত হৈছে বাংলাদেশলৈ ভাৰতে ৰপ্তানি কৰা সকলো সামগ্ৰী বন্ধ কৰিছে বাংলাদেশৰ পৰা আমদানি কৰা সকলো সামগ্ৰী ভাৰতে ইতিমধ্যে বন্ধ কৰি দিছে বাণিজ্যিকভাৱেও ভাৰতে বাংলাদেশৰ ৰাজহাড় এক প্ৰকাৰ বেকা কৰি দিছে গতিকে তেনেস্থলত এতিয়া তুৰস্কই বাংলাদেশৰ এই কট্টৰপন্থী ইছলামিক সংগঠনটোৰ বা উগ্ৰবাদী এই সংগঠনটো জামাতি ইছলামিক সহায় কৰিছে সৰ্বতো প্ৰকাৰে ৰাজনৈতিক সমৰ্থন আগবঢ়াইছে সামৰিক সমৰ্থন আগবঢ়াইছে আৰ্থিক সহযোগিতা আগবঢ়াইছে আৰু যি তুৰস্কৰ চোৰাংচোৱাই প্ৰদান কৰা ধনেৰে ইতিমধ্যে ঢাকাত থকা জামাতি ইছলামীৰ মুখ্য কাৰ্যালয়ৰো নৱীকৰণ কৰিছে অস্ত্ৰ শস্ত্ৰ যোগান ধৰিছে কেৱল ধন যোগান ধৰাতে ক্ষান্ত থকা নাই অস্ত্ৰ শস্ত্ৰ যোগান ধৰিছে আৰু দক্ষিণ এছিয়াত থকা ইছলামিক শক্তিসমূহক একত্ৰিত কৰি ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ এনেদৰে লিপ্ত হৈছে তুৰস্ক গতিকে এই তুৰস্কৰ এই অভিসন্ধি ভাৰতে কেনেদৰে প্ৰতিহত কৰে সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব ভাৰত আৰু পাকিস্তানৰ শেহতীয়া যি সংঘাত পেহেলগাম কাণ্ডক লৈ সেই সংঘাতৰ পৰিপ্ৰেক্ষিতত এনেদৰেই এতিয়া ভাৰত বাংলাদেশৰ সংঘাত দুগুণে বৃদ্ধি পাইছে একেদৰে তুৰস্ক আৰু ভাৰতৰ মাজৰ সংঘাত বৃদ্ধি পোৱাৰ সময়তে তুৰস্কই এই অভিসন্ধি ৰচনা কৰিছে ভাৰতৰ বিৰুদ্ধে ঢাল হিচাপে লৈছে বাংলাদেশৰ জামাতি ইছলামিক আমি জনাই যাম পৰৱৰ্তী সময়ছোৱাতো এনে ধৰণৰ ডেভেলপমেণ্টসমূহ ভাৰত পাকিস্তানৰ সংঘাতক লৈ ভাৰত পাকিস্তানৰ এই পাৰ্শ্বক্ৰিয়াসমূহ এনেদৰে এতিয়া বিভিন্ন স্থানত দেখিবলৈ পোৱা হৈছে লাইভৰ পৰা বিদায় লম নমস্কাৰ